এই অনুষ্ঠানটো আমি প্ৰতি বছৰে কৰি যাওঁ। মইতো ইয়াত নাথাকো, মই কৰ্মচাৰীভাৱে মই কলিকতাত থাকো। মই আহোহে, কিন্তু ইয়াত বেছিকে কন্ট্ৰিবিউশন মোৰ বা আৰু মোৰ দেউতাৰ। এই প্ৰডাকশ্যনটো যোনটো আজি দেখিলে, মোৰ বায়ে বহু বছৰ আগতে তেজপুৰ ইউনিভাৰ্চিটিত প্ৰথমবাৰ কৰিলে। আজি সৰোজা নাটিয়ালয় ষ্টুডেণ্টৰ লগত তাই আকৌ এবাৰ এইটো কৰিলে। আমি ভাবিছো যে অডিয়েন্সে এইটো ভাল পালে, আৰু আশা কৰিছো আগলৈকো আমি এনেকে কৰি থৈ যাব পাৰো, আৰু নগাঁৱৰ অডিয়েন্সক আমি এনেকে এটা পাৰফৰ্মেন্স দি সিহঁতক অলপ উৎফুল্লিত কৰিব পাৰো আৰু। ধন্যবাদ। হয়, আজি 11th এনুৱেল মিট হয় সৰোজা নাট্যালয়ৰ, আৰু মোৰ মাৰ এইটো 8th ডেথ এনিভাৰ্চাৰী। আমি প্ৰতি বছৰে মাৰ কাৰণে প্ৰগ্ৰেমটো কৰো, আৰু আজিও কৰিছো। ইয়াতে চবতছে বেছি ভাল লাগিছে যে মাৰ নামত যোনটো আমি এৱাৰ্ড দিওঁ, ৰীনা শইকীয়া বৰা পাৰফৰ্মিং আৰ্ট এৱাৰ্ড, সেইটো এইবাৰ যতীন গোস্বামী ছাৰে লৈছে। এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা, মানে ছাৰে যে বস্তুটো মানে গ্ৰহণ কৰিছে, এৱাৰ্ডটো গ্ৰহণ কৰিছে। আৰু এইবাৰ মই উষা পৰিণয়ম, এইটো এটা ডান্স বেলে হয়। ষ্টৰিটো আমাৰ অসমৰে হয়, শোণিতপুৰৰ ষ্টৰি হয়, কিন্তু ভাৰত নাট্যম ষ্টাইলত মই এইটো কৰিলো। আৰু এইটো এটা কনফ্লুৱেঞ্চ আৰু যে ইষ্টাৰ্ণ আৰু সাউথ ইণ্ডিয়ান যোনটো আছে, মানে এটা কণ্টেম্পৰেৰী এটা ক্লাছিকেল ষ্টাইল দি পেলাই মই এইটো পাৰফৰ্মেঞ্চটো কৰিছো। আৰু ইয়াত মোৰ ষ্টুডেণ্টছ সকলে পাৰফৰ্মেঞ্চ দিছে, মোৰ ভণ্টিয়ে দিছে। 24। আৰু কোনো শেষত আপোনালোকে আজি পৰিচয় পত্ৰ প্ৰদান কৰিছে, মান পত্ৰ প্ৰদান কৰিছে, আৰু সম্বৰ্ধনা কাক জনালে বুলি ক'লে? যতীন গোস্বামী ছাৰ, তেওঁ ৰিচেণ্টলি পদ্মভূষণ পাইছে সত্ৰীয়াত। চ' আমাৰ কাৰণে বহুত ডাঙৰ কথা, অসমত আৰু কোনো নাই বেলেগ পদ্মভূষণ, চ' তেওঁৱেই হয় ফাৰ্ষ্ট। এই অনুষ্ঠানটো আমি প্ৰতি বছৰে কৰি যাওঁ। মইতো ইয়াত নাথাকো, মই কৰ্মচাৰীভাৱে মই কলিকতাত থাকো। মই আহোহে, কিন্তু ইয়াত বেছিকে কন্ট্ৰিবিউশন মোৰ বা আৰু মোৰ দেউতাৰ। এই প্ৰডাকশ্যনটো যোনটো আজি দেখিলে, মোৰ বায়ে বহু বছৰ আগতে তেজপুৰ ইউনিভাৰ্চিটিত প্ৰথমবাৰ কৰিলে। আজি সৰোজা নাটিয়ালয় ষ্টুডেণ্টৰ লগত তাই আকৌ এবাৰ এইটো কৰিলে। আমি ভাবিছো যে অডিয়েন্সে এইটো ভাল পালে, আৰু আশা কৰিছো আগলৈকো আমি এনেকে কৰি থৈ যাব পাৰো, আৰু নগাঁৱৰ অডিয়েন্সক আমি এনেকে এটা পাৰফৰ্মেন্স দি সিহঁতক অলপ উৎফুল্লিত কৰিব পাৰো আৰু। ধন্যবাদ। আজি এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰে, এই ক্ষেত্ৰত আপুনি উদ্যোক্তা হিচাপে কি ক'ব? হয়, আজি 11th এনুৱেল মিট হয় সৰোজা নাট্যালয়ৰ, আৰু মোৰ মাৰ এইটো 8th ডেথ এনিভাৰ্চাৰী। আমি প্ৰতি বছৰে মাৰ কাৰণে প্ৰগ্ৰেমটো কৰো, আৰু আজিও কৰিছো। ইয়াতে চবতছে বেছি ভাল লাগিছে যে মাৰ নামত যোনটো আমি এৱাৰ্ড দিওঁ, ৰীনা শইকীয়া বৰা পাৰফৰ্মিং আৰ্ট এৱাৰ্ড, সেইটো এইবাৰ যতীন গোস্বামী ছাৰে লৈছে। এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা, মানে ছাৰে যে বস্তুটো মানে গ্ৰহণ কৰিছে, এৱাৰ্ডটো গ্ৰহণ কৰিছে। আৰু এইবাৰ মই উষা পৰিণয়ম, এইটো এটা ডান্স বেলে হয়। ষ্টৰিটো আমাৰ অসমৰে হয়, শোণিতপুৰৰ ষ্টৰি হয়, কিন্তু ভাৰত নাট্যম ষ্টাইলত মই এইটো কৰিলো। আৰু এইটো এটা কনফ্লুৱেঞ্চ আৰু যে ইষ্টাৰ্ণ আৰু সাউথ ইণ্ডিয়ান যোনটো আছে, মানে এটা কণ্টেম্পৰেৰী এটা ক্লাছিকেল ষ্টাইল দি পেলাই মই এইটো পাৰফৰ্মেঞ্চটো কৰিছো। আৰু ইয়াত মোৰ ষ্টুডেণ্টছ সকলে পাৰফৰ্মেঞ্চ দিছে, মোৰ ভণ্টিয়ে দিছে। 24। আৰু কোনো শেষত আপোনালোকে আজি পৰিচয় পত্ৰ প্ৰদান কৰিছে, মান পত্ৰ প্ৰদান কৰিছে, আৰু সম্বৰ্ধনা কাক জনালে বুলি ক'লে? যতীন গোস্বামী ছাৰ, তেওঁ ৰিচেণ্টলি পদ্মভূষণ পাইছে সত্ৰীয়াত। চ' আমাৰ কাৰণে বহুত ডাঙৰ কথা, অসমত আৰু কোনো নাই বেলেগ পদ্মভূষণ, চ' তেওঁৱেই হয় ফাৰ্ষ্ট।